হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথ ৰথযাত্ৰাৰ ওপৰত দিয়া আমাৰ আলোচনাৰ লগত সংগতি ৰাখি আমি এইলানি আলোচনাত জগন্নাথৰ আন এটা অত্যন্ত দয়াৰ দিশ আলোচনা কৰিব বিচাৰিছোঁ। এইটো হৈছে জগন্নাথৰ ৰথযাত্ৰাত ৰথৰ ওপৰত জগন্নাথ আহাৰ যিটো প্ৰক্ৰিয়া তাৰ মাজতো জগন্নাথৰ যথেষ্ট অত্যন্ত করুণা আৰু দয়া সোমাই আছে। আমি জানো যে পৃথিৱীত এনে কোনো বিগ্ৰহ নাই, কোনো ধৰ্ম, কোনো জাতি, কোনো বিশ্বাসত এনেকুৱা এক শোভাযাত্ৰা হোৱা নাই য'ত মূল বিগ্ৰহ মন্দিৰৰ পৰা বা উপাসনা ঠাইৰ পৰা ওলাই আহে। আমি দেখিছোঁ আমাৰ হিন্দু সংস্কৃতিত বহুবিলাক শোভাযাত্ৰা হয়, য'তে দৌল যাত্ৰা হয়, য'তে আমি ৰথৰ ওপৰত বা দোলাৰ ওপৰত বিগ্ৰহ ৰাখোঁ, কিন্তু সেই বিগ্ৰহ মূল বিগ্ৰহ নহয়। একমাত্ৰ জগন্নাথেই হৈছে পৃথিৱীৰ একমাত্ৰ বিগ্ৰহ, যি নিজেই সোঁশৰীৰে মূল বিগ্ৰহ সোঁশৰীৰে ৰথলৈ বা শোভাযাত্ৰালৈ বা ৰথযাত্ৰাত যোগদান দিবলৈ ওলাই আহে। তাৰ অকলে নহয়, তেওঁৰ লগত বলভদ্ৰৰ সুভদ্ৰাকো লৈ আহে, সুদৰ্শন সহ। এইটো হৈছে জগন্নাথৰ এটা অত্যন্ত দয়াৰ এটা দিশ। আমি আৰু এটা কথা মন কৰিছোঁ, আমাক এবাৰ এজন ভক্তই কোৱা মনত পৰে মোৰ, অমৰেন্দ্ৰ দাসে কৈছিলে, অমৰেন্দ্ৰ দাস প্ৰভুৱে, যে যেতিয়া এজন মানুহ অসুস্থ হয়, তেওঁৰ যদি অসুস্থতাটো কম থাকে তেওঁ নিজেই গৈ ডাক্তৰক লগ পায়, কিন্তু তেওঁৰ যদি অসুস্থতা ইমানেই বাঢ়ে যে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে, যথেষ্ট তেওঁৰ অসুস্থ, তেতিয়া তেওঁৰ কোনোবা দয়া কৰি তেওঁক কোনোবাই ডাক্তৰ এজন লৈ আহে তেওঁৰ ঘৰলৈ, আৰু ডাক্তৰ নিজে ঘৰলৈ আহি তেওঁৰ চিকিৎসা আগবঢ়ায়। তেনেকৈ আমাৰ যেতিয়া ভক্তি তৰল হৈ থাকে, তেতিয়া আমি ভক্তি আমাৰ কম থাকে, তেতিয়া আমি সাধাৰণতে নিজেই যাওঁ। কম ভক্তি থকা অৱস্থাত আমি নিজে যাওঁ, বেছি ভক্তি থাকিলেতো অৱশ্যেই আমি যাওঁ। কম ভক্তি যিসকলৰ থাকে তেওঁলোকেও অন্ততঃ মন্দিৰলৈ যায়, ভগৱানক এবাৰ দৰ্শন কৰে, যিটো আমাৰ কনিষ্ঠ অধিকাৰী বুলি কোৱা হয় শাস্ত্ৰত। কিন্তু যিসকলে সেইটো স্তৰো পোৱা নাই, অত্যন্ত যাৰ অসুস্থ হেভিলি ডিজিজ, আৰু তেওঁ যিজন অতি আক্ৰান্ত মায়াৰ দ্বাৰা, যি ভগৱানকে হয়তো পাহৰি গৈছে, ডাক্তৰকে হয়তো পাহৰি গৈছে, তেনে ক্ষেত্ৰত ভক্তসকলে জগন্নাথকে তেওঁৰ ওচৰলৈ লৈ আহে, অৰ্থাৎ জগন্নাথ নিজে ওলাই আহে ভক্তসকলক লগতে পতিতসকলকো আনকি দৰ্শন দিবৰ কাৰণে। আৰু জগন্নাথে সেই দৰ্শনত কোনো বাধা নিদিয়ে যে মই একমাত্ৰ ভক্তসকলকে দৰ্শন দিম, মই অকল শুদ্ধ ভক্তক দৰ্শন দিম, কনিষ্ঠক দিম, মধ্যমক দিম, উত্তমক দিম, এনে নহয়। কোনো বেকগ্ৰাউণ্ড নচোৱাকৈ তেওঁ ওলাই আহে আৰু আহি সকলোকে তেওঁ সমানভাৱে দৃষ্টি দিয়ে। আৰু আমি জানো জগন্নাথৰ চক্কা নয়ন, অৰ্থাৎ অপলক নয়নে তেওঁ সকলোকে দৃষ্টি দিয়ে, আৰু তেওঁৰ দৃষ্টিৰ পৰা কোনো হাত সাৰি যাব নোৱাৰে, আৰু সকলোৱে তেওঁৰ দৃষ্টিৰ দ্বাৰা লাভান্বিত হৈ তেওঁৰ যিটো কৃপাৰ দৃষ্টি, সেই দৃষ্টিৰ দ্বাৰা তেওঁ লাভান্বিত হৈ তেওঁৰ জীৱনৰ পথ সুচল কৰিব পাৰে, তেওঁৰ মুক্তিৰ পথ সূচনা কৰিব পাৰে। আনকি শাস্ত্ৰত লিখা আছে যে ৰথৰ ওপৰত ভগৱান ইমানেই দয়ালু হয় যে তেওঁৰ দয়া ইমানেই বৃদ্ধি হয় যে যাৰ যিমান পাপ নাথাকক, আনকি ভ্ৰূণ হত্যা, গুৰু হত্যা, গুৰুৰ পত্নীৰ সৈতে অবৈধ সংগ, এই ইত্যাদি সকলো পাপ এটা মাত্ৰ পলকত নোহোৱা হৈ যাব পাৰে। যিটো আমাৰ জগন্নাথৰ অষ্টকমত লিখা হৈছে, ৰথাৰুৰু গচ্ছন পথি মিলিত ভূদেৱ পতলৈ শ্ৰুতি প্ৰতিভাৱং প্ৰতিপদ মোপা কৰ্ণ সদয় দয়াৰ সিন্ধু বন্ধু সকল জগত সিন্ধু। দয়াৰ সাগৰ হৈ তেওঁ ওলাই আহি আছে, জগন্নাথ স্বামী নয়ন পথগামী ভৱ তুমি। আকৌ আমি আৰু এটা কথা জানো যে জগন্নাথ মন্দিৰত সাধাৰণতে কেৱল জন্মগতভাৱে যিসকল হিন্দু, অকল হিন্দু হ'লেই নহ'ব, জন্মগতভাৱে যিসকল হিন্দু তেওঁলোককে মন্দিৰৰ ভিতৰত প্ৰৱেশৰ অধিকাৰ আছে। তো ইয়াৰ বিপৰীতে তেওঁ যেতিয়া ৰথত ওলাই আহে তাত সকলোৰে তেওঁ দৰ্শনৰ সুযোগ পায়। জগন্নাথে এবাৰ নিজে ভাবে যে যিসকল হিন্দু তেওঁলোকে মোৰ মন্দিৰলৈ আহক, মোক দৰ্শন কৰক, আৰু যিসকলে এই সুবিধাৰ পৰা বঞ্চিত হৈছে মই ওলাই গৈ তেওঁলোকক দৰ্শন দিম। তো এই হৈছে দয়ালু জগন্নাথৰ
দয়াৰ নিদৰ্শন। হৰে কৃষ্ণ, জয় জগন্নাথ।